এতিয়া যদি আমি চাওঁ তেনেহ'লে কেন্দ্ৰীয় পৰ্যায়তো আকৌ আলোচনা হৈছে এইখিনি বিষয়ে যে মাননি বৃদ্ধি হ'ব লাগে কৰিব কিমান আৰু আমি কৰিব কৈছোঁ কিমান হৈছে কিমান বা এই বিষয়টো মাননি যে বৃদ্ধি হ'ব লাগে এতিয়া যিমানখিনি বৃদ্ধি কৰিব সেইখিনিয়ে তেওঁলোকৰ সমস্যা সমাধান নহয় আপোনালোকৰ তো এইখিনি ক্ষেত্ৰত উত্থাপন হৈ আছে আৰু এইখিনি ক্ষেত্ৰত উত্থাপন হোৱা এইকাৰণে হৈছে যে যিহেতু এতিয়া যিমান পৰিমাণে আপোনালোকৰ মাননি বৃদ্ধি কৰাৰ কথা কৈছে এইখিনিতো সমস্যা সমাধান নহয় তাৰ সমান্তৰালকৈ যিসমূহ সমস্যা আছে কেন্দ্ৰসমূহ আন্তঃগাঁথনি ক্ষেত্ৰতে হওক আপোনালোকৰ যি অৱসৰ গ্ৰহণৰ ক্ষেত্ৰতে সেইখিনিয়ে হওক পেঞ্চন বা ইত্যাদি ইত্যাদি বা তাৰ সমান্তৰালকৈ এককালীন যিটো কথা চ' এই সকলোখিনি কথা আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু শেষলৈকে চাব বুলি আশা কৰিলোঁ শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি নতুনকৈ আহিছে আপোনালোক চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলে আপোনালোকে কিটো বিচাৰিছে আপোনালোকে এটা সময়ত আপোনালোকৰ মাননি বৃদ্ধি প্ৰসংগত লৈ বহুত দাবী উত্থাপন কৰিলে আৰু সেই হেতুকে এতিয়া আপোনালোকৰ এই মাহৰ পৰা মাননি বৃদ্ধি হ'ব আৰু ইয়াৰ সমান্তৰালকৈ আপোনালোকে যি মাননি বৃদ্ধি হ'ল সেইখিনি ক্ষেত্ৰত আপোনালোকে মুঠেই সুখী নহয় সেইটো সকলোৱে জানে বা আমি সেইখিনি দেখি আহিছোঁ কেনেদৰে সেইখিনি আপোনালোকে প্ৰতিবাদ কৰিছে আৰু এইখিনি ক্ষেত্ৰত কেন্দ্ৰীয় পৰ্যায়তো সেইখিনি আলোচনা হৈ আছে বা এইখিনি ক্ষেত্ৰত কি হ'ব কি নহ'ব কেনেকুৱা ধৰণৰ সমস্যাবিলাক হৈছে আৰু তাৰ বিপৰীতে যদি চাই আপোনালোকে এতিয়া আপোনালোকৰ FIS পদ্ধতি বাতিল কৰা কিমানখিনি কাম কৰিব লাগে তো এতিয়া প্ৰথম অৱস্থাত আপোনালোকৰ এনেকুৱা ধৰণৰ হৈছিলে যে কাম যিমানে নহওক যি নহওক যদি উচিত এটা মাননি পোৱা যায় আমি যদি প্ৰাপ্যখিনি পাওঁ তেতিয়া ক'ব লগা একো ধৰণৰ নাথাকে কথা এতিয়া আপোনালোকৰ সমস্যাবিলাক যদি চাই এই যি আপোনালোকৰ মাননি বৃদ্ধি হ'ব কেতিয়াও সমাধান নহয় আৰু আপোনালোকে এইটো FIS পদ্ধতি বাতিল কৰক যিবিলাক কাম কৰিব লাগে যেনেদৰে ঘূৰি ফুৰিব লাগে কাৰণ কেলৈ এতিয়া বৰ্তমান সময়ত প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো সময়তে প্ৰতিটো দিশতে কেৱল মাত্ৰ আমাক কি লাগে টকা লাগে অৰ্থ লাগে এইটো কৰিবলৈ সেইটো কৰিবলৈ আৰু যিটো নেকি এতিয়া আপোনালোকৰ মাননি বৃদ্ধি হ'ব সেইটোৱে কেতিয়াও সমস্যা সমাধান নহয় তাৰ সমান্তৰালকৈ আপোনালোকৰ প্ৰমোচনৰ ক্ষেত্ৰতে হওক নতুন নিযুক্তিৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ পেঞ্চনৰ ক্ষেত্ৰতে হওক আপোনালোকৰ কেন্দ্ৰসমূহ আন্তঃগাঁথনিৰ ক্ষেত্ৰতে হওক এইখিনি ক্ষেত্ৰত আপোনালোকে বিভিন্ন ধৰণৰ বিভিন্ন সমস্যা আটাইতকৈ মূল সমস্যাটো হৈছে মাননি বৃদ্ধি এতিয়া মাননি বৃদ্ধিৰ ক্ষেত্ৰতে এইখিনি কৈয়ে আছে সকলোৱে আৰু বৃদ্ধি হ'ব লাগে এইটো হ'ব লাগে কাৰণ কি হ'ব লাগে হয় এতিয়া যদি আমি চাওঁ প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো দিশতে আমাক টকাৰে প্ৰয়োজন অৰ্থৰে প্ৰয়োজন লাগেই প্ৰতিটো ক্ষেত্ৰত পৰিয়াল কেনেদৰে পোহপাল দিব ল'ৰা ছোৱালী কেনেদৰে চাব নিজেই নিজৰ ঘৰখন এৰি পিনি নিৰ্দিষ্ট সময়ত সেই কণ শিশুসকলৰ সৈতে সেইখিনিবিলাক কাম কৰিব লাগে তেওঁলোকক শিশু হিচাপে কামখিনি কৰি দেশৰ ভৱিষ্যতে সুনাগৰিক হিচাপে গঢ় দিয়াত আগভাগ ল'বলৈ কিন্তু নিজৰ ঘৰৰ অৱস্থাটো কেনেকুৱা নহয় নিজৰ ঘৰৰ পৰিয়াল ল'ৰা ছোৱালীৰ ক্ষেত্ৰত একোটা সময়মতে যোগাৰ দিব নোৱাৰা সেইখিনি ইত্যাদি ইত্যাদি আৰু এতিয়া আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে যে যি এককালীনটো এতিয়া এককালীনটো যদি সময়মতে আপোনালোকে পায় তেতিয়া আপোনালোকৰ বাবে বহুত বেছি সুবিধা হ'ব কাৰণ কেলৈ অলপ হ'লেও সুবিধা হ'ব আৰু আপোনালোকৰ এই যি এককালীন দিয়াৰ কথা কৈছিলে এই মাহত দিব নিদিব এইখিনিৰ ক্ষেত্ৰতো আপোনালোকে কৈ আছে দাবী জনাই আছে যে কি হ'ব কি নহ'ব আৰু এইখিনি ক্ষেত্ৰত সোনকালে দি দিয়াটো ভাল আৰু এইখিনি কাৰ্যকৰী হ'লে সকলোৰে বাবে সুবিধা হ'ব আৰু তাৰ এতিয়া যদি আমি চাওঁ অৰুণোদয়ৰ ক্ষেত্ৰতে হওক লাখপতিৰ ক্ষেত্ৰতে হওক যিকোনো ধৰণৰ যি আঁচনিৰ ক্ষেত্ৰতে হওক সুচাৰুৰূপে ৰূপায়ণ হৈ গৈ আছে আৰু তেনেদৰে দি আহিছে আৰু এইখিনি ক্ষেত্ৰত এতিয়া সেই সময় অনুসৰি যেনেদৰে কামবিলাক কৰিম বুলি কৈছে চৰকাৰী এতিয়া চাকৰিৰ ক্ষেত্ৰত যেনেদৰে নিযুক্তি প্ৰক্ৰিয়াবিলাক ফলাফল সেইবিলাক দি গৈ আছে ঠিক তেনেদৰে এতিয়াও এই যি আপোনালোকৰ এককালীন সাহায্য এইখিনি কথাত দিয়াৰ কথা কৈছিলে এই মাহতে দিলে নিশ্চয় সকলোৰে বাবে ভাল হ'ব এইখিনি ক্ষেত্ৰত দিব লাগে বিভাগীয় কৰ্তৃপক্ষই হওক বা এই যি ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব সহকাৰে ল'লে নিশ্চয় আপোনালোকৰ সুবিধা হ'ব কাৰণ কেলৈ এতিয়া আমি যদি চাব যাওঁ প্ৰতিটো ক্ষেত্ৰতে টকাৰে প্ৰয়োজন সেইখিনি আমি কৈ আহিছোঁ কথাটো হ'ল কি এতিয়াও এইখিনি ক্ষেত্ৰত কেন্দ্ৰীয় পৰ্যায়ত আলোচনা হৈ আছে যে মাননি বৃদ্ধি হ'ব লাগে কিছু কিছু ৰাজ্যততো সেইখিনি ভালমান আপোনালোকে দাবী যিটো জনাইছিলে 10,000 15,000 20,000 21,000 এনেদৰে হ'ব লাগে বুলি তো তাৰ তুলনাততো একেবাৰে আপোনালোকৰ সেইখিনি কমকেই হ'ল চ' সেইখিনি ক্ষেত্ৰত বহু ৰাজ্যত তেনেদৰে পাই আছে বিভিন্ন ৰাজ্যত 10,000 15,000 তেনেদৰে সেইখিনি পাই আছে আৰু সেইখিনি ক্ষেত্ৰত আপোনালোকে জানে কথাটো হ'ল কি এতিয়া এই যি আপোনালোকৰ এককালীন এইটো দিব লাগে বা আপোনালোকৰ যি সমস্যা আছে সেইখিনি সমাধান কৰিব লাগে তেতিয়া সকলোৰে বাবে সুবিধা হ'ব খবৰসমূহ আহি থাকিলে জনাম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে নতুনকৈ যিসকল আহিছে চেনেলটোলৈ ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'ৰ লগ পোৱাৰ আশাৰে আজিলৈ